লখিমপুৰ জিলাৰ গুণাৱতী লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা পথৰ বাবে ৰাইজৰ হাহাকাৰ। লোক নিৰ্মাণ বিভাগৰ অধীনত যি নিৰ্মাণ কৰা পথছোৱা দুৰ্নীতিক অভিযোগ কৰিছে স্থানীয় ৰাইজে। মই সামগ্ৰী পথৰ পৰিৱেশ দেখুৱাইছোঁ। লখিমপুৰ জিলাৰ গুণাৱতীৰ যি ২ নং বামুণীজান গাঁৱৰ বদ্ৰচুকৰ পৰা দামোদৰ পথলৈ যোৱা পথছোৱা নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আৰু মই সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ কেনেদৰে নিৰ্মাণ কৰিছে পথছোৱা। কিছুদিনৰ পূৰ্বে পথছোৱা মেৰামতিৰ বাবে লোক আবণ্টন দিয়া হৈছিল লোক নিৰ্মাণ বিভাগে। তাৰ পিছতে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। সামগ্ৰী পৰিৱেশটো দেখাবলৈ যত্ন কৰিম। স্থানীয় লোক আছে, স্থানীয় লোকসকলৰ পৰা মতামত ল'বলৈ যত্ন কৰিম। ভদ্ৰচুক টু দামোদৰ চুক বুলি স্কিমটো অৰ্থাৎ আমি জানিব পৰা মতে এই 12 ফুট বহল আৰু 3 ইঞ্চি ডাঠ চেনগ্ৰেভেল দিব লাগে। 6 ইঞ্চি স্কিম জানিব পৰা মতে। কিন্তু এটা কথা অতি পৰিতাপৰ বিষয়, আমাৰ জনবহুল গুণাৱতী অঞ্চলটোত কৃষক ৰাইজক এনেকৈ ঠগ কৰি গৈ আছে। গভৰ্ণমেণ্টে ঠিকেই কৰিছে, কিন্তু ঠিকাদাৰবিলাক পাব্লিকৰ ওপৰত কৃষক ৰাইজক পানীত হাঁহ নচৰা অৱস্থা কৰিছে। গতিকে আমি ভাবোঁ গভৰ্ণমেণ্ট যিটো স্কিমমতে কণ্ট্ৰেক্টৰে কাম কৰিব লাগে, আৰু এই কণ্ট্ৰেক্টৰৰ কোনো বেনিফিট নোহোৱাকৈ গভৰ্ণমেণ্টে সেইবোৰ চেংচন নকৰে। জানিব পৰা মতে 27 লাখ নে 30 লাখ তেনেকুৱা দিছে বুলি জানিছোঁ। কিন্তু এটা কথা আমি কাউণ্ট কৰিবলৈ গ'লে ইয়াত চেণ্ট গ্ৰেভেলৰ গাড়ী কেইখননো পৰিছে? অন্তত 3 লাখ টকাৰো ইয়াত ইউজ হোৱা নাই। এতিয়া যিটো হেৰি কৰিছে, প্ৰথমে হেৰি মাটিটো প্লেন কৰি ল'ব লাগে, কিন্তু প্লেন কৰা নাই। তাৰ ওপৰতে পঞ্চায়তে যিখিনি কাম কৰি থৈ গৈছে, মাটি দালি থৈছে, কলা বোমা ঢেৰ আছে, কিন্তু কলা বোমা ভাগে আছে। কিন্তু একচুৱেলি নিউ চেংচনত গভৰ্ণমেণ্টে যিটো স্কিমত দিছে ৰাস্তাটো প্লেন হ'ব লাগে, কিন্তু য'ত খাল তাতেই খাল, য'ত ওখ তাতেই ওখ। এইয়ে ঠিকাদাৰবিলাকে সম্ভৱ জানিব পৰা মতে ইয়াৰ কিছু মানুহ সহায় লৈ পেলাই সেইখিনি কৃষক ৰাইজৰ ওপৰত চকুত ধূলি মাৰি গৈছে বুলি আমি ভাবিব পাৰিছোঁ। আৰু তথ্যফলক থাকিব লাগিছিল নিৰ্মাণ কৰাৰ আগত, কি তথ্যফলকো নাই। এতিয়া মই ক'লোঁ 27 লাখ নে 30 লাখ বুলি, কিন্তু তথ্যফলক থাকিব লাগিছিলে। তথ্যফলক থকা হ'লে আমি ভদ্ৰচুক টু দামোদৰ পথলৈ কিমান গভৰ্ণমেণ্টে দিছে এই কথাটো আমি জানিব পাৰিলোহেঁতেন। তেতিয়া আমি ঠিকাদাৰকো আমি প্ৰেছাৰ দিব পাৰিলোহেঁতেন। কিন্তু তথ্যফলকো নাই। কোন দুষ্কৃতিকাৰীৰ মাজত সেইখিনি কৰি পেলাই আমাৰ কৃষক ৰাইজক এনেকুৱা বিপদত পেলাইছে। গতিকে আমাৰ এতিয়া ষ্টেণ্ডিং গভৰ্ণমেণ্টে সেইখিনিত অলপ চকু ৰাখি জনসাধাৰণৰ কৃষক ৰাইজক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। আৰু এটা কথা, এইটো পথটো দামোদৰৰ পৰা যিটো টাৰ্ণিং গ'ল, এই টাৰ্ণিঙৰ অন্ততঃ 100 মিটাৰো নহয়, এনে এটা পথ এৰি দি পেলাই ইমান আমাৰ দুৰ্গম সমস্যা আমাক পেলাইছে। আজি বোকা হাতো, কিন্তু ফ্ৰণ্টতো ধুনীয়াকৈ চেনগ্ৰেভেল দিছে, দামোদৰ পথলৈ গ'ল, কিন্তু মাজডোখৰ 100 মিটাৰ থাকি গৈছে। কিন্তু মই গভৰ্ণমেণ্টক বা পঞ্চায়তক অনুৰোধ এটা জনাইছোঁ যে এই 100 মিটাৰটো অন্ততঃ চেনগ্ৰেভেল 5 ডাম্পাৰমান খাব, সেইখিনি পূৰ্ণাংগ কৰি দিব বুলি মই আশা ৰাখি, আৰু ভৱিষ্যতে ঠিকাদাৰবোৰক তেনেকুৱা কথা কাম কৰিব নালাগে, জনসাধাৰণৰ ওপৰত আলোচনা কৰি কৃষক ৰাইজক উন্নতিৰ কাৰণে কামনা কৰিব লাগে বুলি মই আশা। সন্মানিত PW ইঞ্জিনিয়াৰ মহোদয়ৰ জৰিয়তে আমি ভদ্ৰ চুকৰ পথটো দামোদৰ পথ চুক, এই স্কিমটো আমাৰ বাঘমৰা 2 নং বামুণীজান, 1 নং জামুগুৰি, 2 নং জামুগুৰি গোটেইখিনি চুবুৰীক টাচ কৰি গৈছে। কিন্তু পঞ্চায়তী স্কিমত আগত যেনেকৈ বনাই থৈছে এইমতেই কালবাম গোটেইখিনি হৈ আছে। তেখেতসকলে যিবিলাক ঠিকাদাৰে এতিয়া বৰ্তমান বনাইছে, তেখেতসকলে কালবাগে ৰাখিছে,
বামভাগে ৰাখিছে গতিকে কোনো নিয়মিতভাৱে যিটো স্কিমত কাম কৰিব গভৰ্ণমেণ্টে কৈছে এইমতে কাম কৰা নাই গতিকে আমি অভিযোগ দিছোঁ ইঞ্জিনিয়াৰ মহোদয়ে আজি আমাৰ পল্লম মিলি ডাঙৰীয়াৰ জৰিয়তে আমাৰ পিছপৰা গাঁওখনৰ উন্নতিৰ হকে গভৰ্ণমেণ্টলৈ জনোৱা হৈছে এই জনোৱা কথাখিনি আৰু স্কিমখিনি সম্পূৰ্ণভাৱে আমাক কৰি দিব লাগে দুখীয়া ৰাইজক উন্নতি পথত আগবঢ়াই দিব লাগে বুলি মই আশা ৰাখি গভৰ্ণমেণ্টলৈ এই আজি অনুৰোধটো জনাইছোঁ যিহেতু দুৰ্নীতি কৰিছে একৰ ৰাস্তাত যিহেতু দুৰ্নীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কি জনাব কি ক'ব বিচাৰিব আপোনালোকে আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ তেখেতেতো আমাক ইমান ধুনীয়া ধুনীয়া স্কিম দি আছে কাম কৰিবলৈ কৈ আছে আমি অহ্য কৰি আছোঁ ঠিকাদাৰসকলক ছাৰে আমাক জনাইছে কোনোবা এজন ঠিকাদাৰে যদি গাফিলতি কৰে তেখেতক টুইষ্ট কৰি জনাই দিব কৈছিলে আমি কিন্তু এইটো কৰিব যোৱা নাই ঠিকাদাৰ আৰু দুখীয়া ৰাইজৰ মাজত মিলা মিছাৰে কামখিনি ধুনীয়াকৈ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বৃহৎ বৃহৎ গা লৈ আছে যিহেতু প্ৰায় আৰু য'ত য'ত আগৰ দৰে গাত য'ত আছে তাত বোকা পানী এডোখৰ শিল দিছে কিন্তু প্ৰায় দ বেছি হৈ আছে গতিকে এই দখিনিও পানী হাতলৈকে হৈ আছে এই সমস্যাখিনি পূৰ্ণাংগভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেক ডিপাৰ্টমেণ্টলৈ তদাৰক কৰি এই দুখীয়া ৰাইজক এই গুণাচতী এই 4-5খন গাঁও সংযোগ কৰি থকা পথখিনি পূৰ্ণাংগ কৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত